নমস্কাৰ, ড্ৰিমছ অফ মেনিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোলৈকৈ স্বাগতম। মই আজি আপোনালোকৰ বাবে ফেমাছ ফেষ্টিভেল অফ আছাম এণ্ড নৰ্থ ইষ্ট ইণ্ডিয়া, উত্তৰ পূব ভাৰত তথা অসমৰ বহুকেইটা উৎসৱ, ৰীতি নীতি আৰু নৃত্যৰ ফৰ্মৰ বিষয়ে আপোনালোকৰ বাবে এটা বিস্তৃত ভিডিঅ' লৈ আহিছোঁ। ত' আহকচোন আমি প্ৰথম ফেষ্টিভেলটোৰ বিষয়ে পঢ়োঁ। প্ৰথম ফেষ্টিভেলটো হৈছে ফাট বিহু। ফাট বিহু ইজ মেইনলি এছ'চিয়েটেড উইথ হুইচ প্লেচ ইন আছাম। ত' ফাট বিহু আমাৰ কোনখন ঠাইৰ অসমৰ কোনখন ঠাইত এই ফাট বিহু পালন কৰা হয়, সেইটো হৈছে আমাৰ ঢকুৱাখানা। চ' আনচাৰটো হৈছে ঢকুৱাখানা। ত' আপোনালোক সকলোৱে জানে যে ঢকুৱাখানা আমাৰ লখিমপুৰ জিলাত অৱস্থিত। ত' আচলতে এই ফাট বিহুটো এটা বিহুৰে এটা আঞ্চলিক নাম বুলি ক'ব পাৰি। ফাট বিহু ইজ চেলিব্ৰেটেড এট মাঘুলি চাপৰি নিয়াৰ দ্য Sokurikoria River in Dhakuakhana, Lakhimpur. It originated in the Ahom era when people gathered at the Fat collection point and spent time with Bihu song. So, আমাৰ যিটো ফাট মানে হৈছে আমাৰ টেক্স কালেকশ্যন পইণ্ট। এই বিহুটো আমাৰ আহোম স্বৰ্গদেউসকলৰ দিনতে আৰম্ভ হৈছিলে, যেতিয়া তেওঁলোকে টেক্স কালেকশ্যনৰ কাৰণে ঢকুৱাখানাত এটা ফাট প্ৰতিষ্ঠা কৰিছিলে। মানে টেক্স কালেকশ্যনৰ চকী তাত তেওঁলোকে বহাইছিলে, য'ত বেপাৰীসকলে আহিছিলে, ব্যৱসায় কৰিছিলে বা কৰ সংগ্ৰহ তাতেই কৰা হৈছিলে। চ' কালক্ৰমত বিভিন্ন জনজাতিৰ বা বিভিন্ন জাতিৰ মানুহ আহি তাত সমবেত হৈছিলে আৰু কালক্ৰমত তেওঁলোকে বিহু উৎসৱ পালন কৰিবলৈ ল'লে। চ' সেই ফাটতেই তেওঁলোকে বিহু উৎসৱ পালন কৰাৰ কাৰণে এই বিহুটোক ফাট বিহু বুলি জানিব পাৰি। চ' নেক্সট কুৱেশ্যনলৈ আহোঁ। দ্য গুমৰাং ডান্স ইজ ট্ৰেডিশ্যনেলি এছ'চিয়েটেড উইথ হুইচ ফেষ্টিভেল? ত' গুমৰাং ডান্সটো আমাৰ মেডাম মেফি আছে অপশ্যন, আলি আই লৃগাং, ৰংখে, জোনবিল। কোনটো হ'ব? আমাৰ পিকচাৰখনলৈ এবাৰ মন কৰিবচোন। এইটো আমাৰ কোনটো জাতি ক'ব পাৰিবনে বাৰু? চ' আমাৰ এই ড্ৰেছটো চাবলৈ গ'লে আমাৰ এইটো হৈছে কোনটো জাতি? মিচিংসকলৰ এটা ডান্স ফৰ্ম হয়। চ' গুমৰাং ডান্সটো হৈছে মিচিং সম্প্ৰদায়ৰ এটা ডান্স, যিটো আমাৰ আলি আই লৃগাং যিটো উৎসৱ, চিট শ্বয়িং ফেষ্টিভেল হয়, গুটি সিঁচাৰ বা ফেষ্টিভেল হয়। সেই ফেষ্টিভেলটোতে তেওঁলোকে গুমৰাং নৃত্য প্ৰদৰ্শন কৰে। চ' আমাৰ আৰু এটা কথা জানিবলগীয়া হৈছে যে আলি আই লৃগাংটো হৈছে আমাৰ চিট শ্বয়িং ফেষ্টিভেল, আৰু তেওঁলোকৰ হাৰ্ভেষ্টিং ফেষ্টিভেল এটাও পালন কৰা হয়, যিটোৰ নাম হৈছে পোৰাগ। ত' পোৰাগটো হৈছে হাৰ্ভেষ্টিং, মানে কি আপোনালোকৰ শস্য সংগ্ৰহ কৰাৰ পাছত আমাৰ যেনেকৈ অসমীয়া জাতিয়ে মাঘ বিহু পালন কৰা হয়, ঠিক তেনেদৰে পোৰাগটো হৈছে মিচিং সম্প্ৰদায়ৰ স্বকীয় বা থলুৱা সংস্কৃতি। আহকচোন আলি আই লৃগাঙৰ বিষয়ে অলপ পঢ়োঁ। গুমৰাং ডান্স ইজ দ্য হলমাৰ্ক অফ আলি আই লৃগাং, পাৰফৰ্ম বাই মিচিং ইয়থ ইন দ্য ফিল্ড টু চেলিব্ৰেট দ্য বিগিনিং অফ দ্য কাল্টিভেশ্যন এণ্ড ইনভল্ভ প্ৰস্পাৰিটি। চ' সমৃদ্ধিৰ কাৰণে তেওঁলোকে পালন কৰে, গুটি সিঁচোতে পালন কৰে, আৰু যাতে প্ৰেয়াৰ কৰে যে হাৰ্ভেষ্টটো যে ভালকৈ আহে। চ' উৎপাদন তেওঁলোকৰ শস্য উৎপাদন যাতে ভালে হয়, তাৰ কাৰণেও তেওঁলোকে কিছুমান ৰিচুৱেল ফ'ল' কৰে। চাওকচোন, এইটো এটা আনুষ্ঠানিকভাৱে তেওঁলোকৰ জনজাতিৰ মাজতে এটা উৎসৱ পালন কৰিছে, সেইটো হৈছে আলি আই লৃগাং। Now come to which plant is central to Batho worship and symbolizes the supreme deity? So Batho কোনটো বাথৌ পূজাত আমাৰ কোনটো প্লান্টটো হৈছে চেণ্ট্ৰেল পইণ্ট হয় বাথৌ পূজাৰ, বা ফ'কেল পইণ্ট কোনটো হয়, কেন্দ্ৰীয় বা পৰম দেৱতাৰ প্ৰতীক বুলি কোনজোপা উদ্ভিদক জনা যায় বুলি কৈছে? চ' আনচাৰটো হৈছে চিজু। চ' চিজু এটা হৈছে আমাৰ কাঁইটীয়া গছ হয়, এটা শ্ৰাব হয়, এইজোপা হৈছে চিজু গছ। চ' বাথৌ পূজাত সাধাৰণতে এই চিজু গছজোপাকে কেন্দ্ৰ কৰি এই পূজা উপাসনা কৰা হয়, উপাসনা কৰে তেওঁলোকে। আৰু চিজুৰ চাইণ্টিফিক নামটো হৈছে ইউফৰবিয়া এণ্টিকোৰাম বুলি এই চিজুক কোৱা হয়। আৰু it is the emblem of supreme deity Bathoi and is planted at the sacred altars or enclosures. This is enclosed, the plant is enclosed, and this is the altar. So Bathorai. So Bathorai কাক কোৱা হয়? আমাৰ Lord Shiva Bathorai বুলি কোৱা হয়. This Lord Shiva is identified with this Batho. Now come to Kherai Puja. Kherai Puja is primarily observed by which community in Assam? So আমাৰ আহোম আছে, ৰাভা, বড়ো, কছাৰী, মিচিং। ত' আমি ক'ব পাৰিবনে খেৰাই পূজাটো সাধাৰণতে বড়ো কছাৰীসকলে পালন কৰে, বড়ো কছাৰী। চ' বড়ো কছাৰী এইটো খেৰাই পূজা তেওঁলোকে পালন কৰিছে। ৰিলিজিয়াছ ফেষ্টিভেল হয় টু এনচিয়ৰ ৱেলফেয়াৰ, প্ৰস্পাৰিটি এণ্ড গুড হাৰ্ভেষ্ট। এটা ভাল শস্য
পাবৰ কাৰণে বা সমৃদ্ধিৰ কাৰণে ৱেলফেয়াৰ কাৰণে এই উৎসৱটো পালন কৰা হয় So Wangchua festival is primarily celebrated by which community in Assam? Wangchua festival. It is an important question. Why আপোনালোকে মন গুৰুত্ব সহকাৰে ল'ব Wangchua festival to আমাৰ কোনটো তিৱা বড়ো কাৰ্বি কাৰু আনসাৰটো হৈছে তিৱা সম্প্ৰদায়ৰ লোকসকলে পালন কৰে This is a grinding right they are grinding as an important religious celebration of Tiwa Lalong tribe so Tiwa সকলক আমি Lalong বুলিও জানিব পাৰো so it is indigenous to Assam and Meghalaya so তিৱা সকল আমাৰ হিলও আছে হিল আৰু প্লেইন তো কাৰ্বি আৰু মেঘালয়ৰ গাৰো হিলছ আছে তেওঁলোক হৈছে এটা হিল ট্ৰাইব আৰু আমাৰ প্লেইনতো আছে so প্লেইনতো মৰিগাঁও নগাঁও বা এনেকৈ গোৱালপাৰা কামৰূপ এই অঞ্চলবিলাকক আমি সাধাৰণতে তিৱা সম্প্ৰদায়ৰ লোকসকল পাওঁ so Ronkei festival is primarily a festival of which community so Ronkei festival to Tiwa Boru Karbi Mising কোন সকলে so offering তেওঁলোকে offer কৰিছে পিছতো এবাৰ মন কৰিব তেওঁলোকে so এটা সমূহীয়া এটা উৎসৱ তেওঁলোকৰ সাধাৰণতে হয়তো মেল পিপল সকলে এই উৎসৰ্গা কৰে সাধাৰণতে Ronkei is a festival religious festival celebrated by the Karbi people of Assam known as Mikir so কাৰ্বি সকলক আমি আগতে আমি কি বুলি কওঁ মিকিৰ হিচাপে আৰু সংবিধানতো আমাৰ মিকিৰ হিচাপে উল্লেখ কৰা হৈছে 62 ত so মিকিৰ বুলি জনা যায় মূলত কাৰ্বি so এই ফেষ্টিভেলটো তেওঁলোকে Ronkei ফেষ্টিভেলটো বসন্ত কালত স্প্ৰিং ফেষ্টিভেল হয় যেটো আমাৰ which mark the beginning of the year so বসন্ত কালত এটা নিউ ইয়াৰ সময়তে তেওঁলোকে Ronkei ফেষ্টিভেলটো উদযাপন কৰে Somankan festival so Somankan festival to আপোনালোকৰ মন কৰিবলগীয়া হয় এটো এটা আহে এক্সামত যেটো হৈছে আমাৰ কাৰ্বি সম্প্ৰদায়ৰ লোকসকলে পালন কৰে কোন সম্প্ৰদায় তো আনসাৰ কেইটা হৈছে আমাৰ শস্য চপোৱাৰ উৎসৱ পূৰ্বপুৰুষৰ জন্মৰ ৰীতি বা মৃতকৰ অন্ত্যেষ্টি ক্ৰিয়া বসন্তকালীন ৰূপণৰ অনুষ্ঠান তো Somankan so যদি নাহিবও পাৰে এক্সামত কাৰ্বি কমিউনিটি বুলি নাহিবও পাৰে Somankan কোনটো কিয় পালন কৰা হয় বুলিও আহিব পাৰে এক্সামত সেইকাৰণে আপোনালোকে মন কৰিব যে Somankanটো আমাৰ কাৰ্বি সকলে উদযাপন কৰে আৰু সেই Somankan ফেষ্টিভেলটো আমাৰ ফিউনাৰেল বা ৰিচুৱেল অফ দ্য ডেথ এই ফেষ্টিভেল হিচাপে পালন কৰে 3 বা 4 দিনৰ কাৰণে আৰু Somankan হৈছে আমাৰ কাৰ্বি সকলৰ ঠিক তেনেদৰে আমাৰ বেলেগ সম্প্ৰদায়ৰ মানুহবোৰেও এই মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান পালন কৰে নহয় জানো তো আৰু এটা ইম্পৰ্টেন্ট এনেকুৱা আহিব পাৰে মই মনত পৰিতে কৈ দিছো সেইটো হৈছে ৰাভাসকলে আমাৰ এটা ফিউনাৰেল ফেষ্টিভেল পালন কৰে সেইটো হৈছে হ'ব পাৰিব নি Farkanti festival so সেইটো হৈছে Farkanti festival by ৰাভা so মনত ৰাখিব ফাৰকান্তিটো এটা হৈছে অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠান হয় আৰু সেইটো হৈছে ৰাভা সম্প্ৰদায়ৰ লোকসকলে পালন কৰে Somankanটো হৈছে আমাৰ কাৰ্বি সকলৰ ফাৰকান্তিটো হৈছে ৰাভা সকলৰ এটা অন্ত্যেষ্টিক্ৰিয়াৰ উৎসৱ so it is a post funeral festival of Karbi people so আৰু Rabha people have Farkanti festival in the post funeral of the dead Somankan হৈছে যেটা কাৰ্হি বুলি জনা যায় কাৰ্হি পোষ্ট ফিউনাৰেল সেৰেমনি হয় বা তো কিয় পালন কৰা হয় যাতে আমাৰ সোলটো এজ সদগতি পায় মুক্তি পায় শান্তি পায় তাৰ কাৰণে এই উৎসৱটো পালন কৰা হয় What is the name of dramatic fire dance performed during Baikho festival? Baikho festival to আমাৰ এতিয়া কোনে পালন কৰে হেতু আপোনালোকে জানিব লাগিব যে খেৰাই সৰি Baikho festival to আমাৰ ৰাভা সকলে পালন কৰে কোনে পালন কৰে ৰাভা সকলে পালন কৰে আৰু যেতিয়া আপোনালোকে গম পাব যে এই Baikho festival to কোনে পালন কৰে তেতিয়া আপোনালোকে সহজ হ'ব যে কোনটো উৎসৱত এই ফায়াৰ ডেন্স তেওঁলোকে এই ফায়াৰ ডেন্স নাচে so হেতু হৈছে বৰ্ণাইকাই তো কিন্তু বৰ্ণাইকাই এই ডান্সটো কোনে কৰে এতিয়া এই মানুহকেইজন দেখিছেনে বাৰু তেওঁলোকে জুই আৰু এঙাৰৰ ওপৰত ডান্স কৰিছে এওঁলোক হৈছে ৰাভাসকলৰ প্ৰিষ্ট পূজাৰীসকল বুলি ক'ব পাৰিব so it is a fire test dance in fire অগ্নি পৰীক্ষাৰ এটা হৈছে ডান্স হয় তেওঁলোকে নচাৰ আগতে চাউলৰ পেষ্ট হয় চাউলৰ গুৰি যেটো পেষ্ট হয় এই পেষ্টটো তেওঁলোকে এটা কোট দি লয় আৱৰণ দি লয় আৰু তেওঁলোকে এই এঙাৰৰ ওপৰত নাচিবলৈ আৰম্ভ কৰে so বাৰ্ণাকাই ডান্সটো হৈছে আমাৰ ৰাভা সম্প্ৰদায়ৰ এটা ফেষ্টিভেল হয় আৰু এই Baikho ফেষ্টিভেলত তেওঁলোকে সেই ডান্সটো কৰে মনত ৰাখিব Baikhoটো হৈছে আমাৰ Baikho হৈছে ৰাভা ঠিক আছে ৰাভা then
আহিব বাথৌ একেই নাম সেইকাৰণে মই কৰিছোঁ বাথৌ হৈছে বড়ো নাই বড়ো বড়ো বাইখো এণ্ড আৰু এটা আছে আমাৰ কনফিউজ নহ'ব বাইথো বাইখো বাইখো ৰাভা বাইথো বড়ো এণ্ড বাইথো হৈছে আমাৰ সোণোৱাল কছাৰীসকলৰ এটা ফেষ্টিভেল বাইথৌ হৈছে আমাৰ সোণোৱাল কছাৰীসকলৰ বাথৌ বড়ো বাইখো হৈছে ৰাভাসকলৰ মনত ৰাখিব কেতিয়াও কনফিউজ নহ'ব এইকেইটা আপোনালোকে বহুত ভালদৰে টুকি ল'ব যাতে পাহৰি নাযায় আৰু অসমৰ বিভিন্ন আহিবলগীয়া এক্সামবিলাকত এই ফেষ্টিভেলবোৰ আহিব পাৰে হা আৰু মই এই এপিছ'ডটো এই পাৰ্টটোৰ পিছত আৰু নতুন নতুন ফেষ্টিভেলৰ প্ৰতি ভিডিঅ' আনিম আপোনালোকে যাতে চাই সেই ভিডিঅ'কেইটা আশা কৰোঁ কিয়নো এই ভিডিঅ'টোত মই বিশেষকৈ অসমৰ টপিকসমূহ আনিবলৈ চেষ্টা কৰিছোঁ আৰু নেক্সট পাৰ্টসমূহত অসমৰ লগতে আমাৰ উত্তৰ পূব ভাৰতৰ যিকেইখন ষ্টেট আছে সেই ষ্টেটকেইখনৰ ফেষ্টিভেলকেইটাৰো বা বেলেগ ডান্স ফৰ্মৰ বিষয়েও আনিবলৈ চেষ্টা কৰিম